জালনোটৰ হাতোৰাত সমগ্ৰ ৰাজ্য ভিন্ন প্ৰান্তত উদ্ধাৰ জাপে জাপে জালনোট ভাৰতীয় অৰ্থনীতি ধ্বংসৰ ষড়যন্ত্ৰ প্ৰতিবেশী শত্ৰু ৰাষ্ট্ৰৰ অনুসন্ধানত নামিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা বিমুদ্ৰাকৰণৰ 1.5 বছৰ পাৰ হোৱাৰ পিছতো কঁকাল ভগা নাই আন্তঃৰাষ্ট্ৰীয় জালনোট সৰবৰাহ চক্ৰৰ চোৰাংচোৱাৰ ক্ষণ দৃষ্টিৰ পিছতো অব্যাহত জালনোট সৰবৰাহ চক্ৰৰ অবৈধ বেহা বিগত 5 এপ্ৰিলত গুৱাহাটীৰ মাজমজিয়াত উদ্ধাৰ হৈছিল 1,84,000 টকাৰ জালনোট মহানগৰ আৰক্ষীয়ে জালনোটসহ গ্ৰেপ্তাৰ কৰিছিল 3 জন লোকক কেৱটিয়াকৈ অসমকে ধৰি সমগ্ৰ দেশত জালনোটৰ ব্যাপক প্ৰয়োভৰত শত্ৰু ৰাষ্ট্ৰৰ ষড়যন্ত্ৰৰ উমান পাইছে অনুসন্ধানকাৰী সংস্থাই যাৰ পৰিপ্ৰেক্ষিতত ন্যায় তদন্ত কৰিব পল্টন বজাৰৰ জালনোট সৰবৰাহৰ গোচৰ মঙলবাৰে আটকাধীন 3 অভিযুক্তক হাজিৰ নিয়া আদালতত শুনানিৰ অন্তত অভিযুক্ত মতলব আলীক 4 দিনৰ ন্যায়ৰ জিম্মালৈ প্ৰেৰণ আন 2 অভিযুক্ত আমিৰ হামজা দিলবৰ হুছেইনকো 4 দিনৰ ন্যায়ৰ জিম্মাত আৰু এই গোটেই কেছটোত ফেক কাৰেন্সি হিচাপে তেওঁলোকক এৰেষ্ট কৰা হৈছিলে আৰু এওঁলোকৰ হাতত পুলিচে যেতিয়া তেওঁলোকক এৰেষ্ট কৰিছিলে ফেক কাৰেন্সি পাইছিলে 1,40,000 টকা পোৱা বুলি উল্লেখ আছে এফআইআৰত ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত নীলকমল কলিতা প্ৰাগ নিউজ